নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। মই এজকে তোমালোকে এসেছ পঢ়ালৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি মই এই ভিডিঅ'খনত তোমালোকৰ কাৰণে আৰু 10টামান ইম্পৰ্টেণ্ট ট্ৰান্সলেশ্যন লৈ আহিছোঁ। তোমালোকে ভিডিঅ'খন স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাবা আৰু যদি তোমালোকক মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেনেহ'লে এটা লাইক কৰি দিবা আৰু লগতে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবা। যিয়ে নহওক আজি আমি ভিডিঅ'খন আৰু দীঘলীয়া নকৰি অলপ আজি ভিডিঅ'খন আমি ষ্টাৰ্ট কৰোঁ। আজি আমাৰ 30 নম্বৰৰ হৈছে যদুৱে মোক সুধিছিল যে ৰাজু ইংৰাজীত ভালনে। আমি লিখিম যদু asked me if Raju good in English. Number 14 কিতাপখন টেবুলৰ ওপৰত আছে। আমি লিখিম his book is on the table. Number 15 আকাশত মেঘ নাছিল। There was no cloud in the sky. আমাৰ নেক্সট 16টো হ'ব মৌ খাবলৈ মিঠা। হানি টেষ্টেড চুইট। নাম্বাৰ 17 সোণ এবিধ মূল্যৱান ধাতু। গোল্ড ইজ এ প্ৰেচিয়াছ মেটেল। নাম্বাৰ 18 মই নহালৈকে তুমি ৰ'বা। ৱেইট আনটিল আই ৰিটাৰ্ণ। এতিয়া আমি নেক্সটটো লৈ যাম। নাম্বাৰ 19 মই সাঁতুৰিব নোৱাৰাৰ নিচিনাই। And almost do not know how to swim. Number 20 পৃথিৱীখন ঘূৰণীয়া। এইটো হ'ব the earth is round. Number 21 আজি ৰাতি বৰষুণ দিব পাৰে। It may rain tonight. Number 22 মিছা কথা কোৱা উচিত নহয়। It is not proper to tell a lie. Thank you.